যোৰহাটৰ দিল্লী পাব্লিক স্কুলত প্ৰাক মাঘ বিহু পালন। উল্লেখযোগ্য যে যোৰহাটৰ পশ্চিম অঞ্চলস্থিত দিল্লী পাব্লিক স্কুলত প্ৰাক মাঘ বিহু পালন কৰা হয়। LKGৰ পৰা দ্বাদশ শ্ৰেণীলৈকে স্কুলখনত অধ্যয়নৰত 800 গৰাকী শিক্ষাৰ্থীয়ে অসমীয়াৰ ভোগালী বিহুত জলপান হিচাপে ব্যৱহাৰ কৰা বিভিন্ন লাড়ু, পিঠাপনা, সান্দহ, গুড়, হুৰুম, দৈ, ক্ৰীম, গুড়, বিভিন্ন দাইল, চাউল, আলু আদিৰ প্ৰদৰ্শন কৰাৰ লগতে খেৰৰ মেজি, পাত মেজি, কাঠৰ মেজি আৰু ভেলাঘৰ সাজি উলিয়ায়। শিক্ষাৰ ক্ষেত্ৰতে নহয়, সাংস্কৃতিক ক্ষেত্ৰতো এইখন এখন অগ্ৰণী স্কুল। প্ৰতি বছৰে আমি ভোগালী বিহু উৎসৱটি আন আন অনুষ্ঠানৰ লগতে খুব সুন্দৰকৈ পালন কৰোঁ। এই বছৰো আমি প্ৰাক ভোগালী বিহু অনুষ্ঠান পালন কৰিলোঁ আজিৰ দিনটোত। আৰু অন্যান্য অনুষ্ঠানৰ লগতে ইয়াতে এখন সুন্দৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় প্ৰতি বছৰে, যাতে উঠি অহা প্ৰজন্মই আমাৰ মূল শিপাটো ধৰি ৰাখি চলিব পাৰে। কাৰণ আজি বহু ছাত্ৰ ছাত্ৰীয়ে ফেনী পিঠা, ঘিলা পিঠা, চুঙা পিঠা এইবোৰৰ বিষয়ে নাজানে। আমি প্ৰতিটো বস্তুৰ সৈতে সকলোকে যাতে পৰিচয় কৰাই দিব পাৰোঁ, তাৰ এটা প্ৰচেষ্টা আমি প্ৰতি বছৰে কৰি আহিছোঁ। আৰু আজিও এখন সুন্দৰ প্ৰদৰ্শনী ইয়াতে ব্যৱস্থা কৰা হ'ল। আৰু লগতে অকল ভোগালী বিহুৱেই নহয়, যিহেতু ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে, তাৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত উৎসৱ পালন কৰা আপোনাৰ হাৰ্ভেষ্ট ফেষ্টিভেল যেনে পংগল, তাৰপিছত মাঘ বিহুৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠান আজি আমি ইয়াতে নৃত্যৰ যোগেদি গানৰ জৰিয়তে প্ৰদৰ্শন কৰিলোঁ। আৰু এইটোৱেই আমাৰ প্ৰচেষ্টা অনাগত দিনতো অব্যাহত থাকিব, যাতে প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে মূল শিপাডাল খামুচি ৰাখি আগুৱাই যাব পাৰে। ধন্যবাদ। বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে বিদ্যালয়খনত অধ্যয়নৰত বিভিন্ন জাতি জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলক অসমীয়াৰ বিহু, বিশেষকৈ মাঘ বিহু পালনৰ সম্পৰ্কে প্ৰত্যক্ষ কৰাৰ লগতে ভাৰতবৰ্ষৰ ৰাজ্যসমূহত পালন কৰি মকৰ সংক্ৰান্তিত ৰূপায়ণ কৰা কাৰ্যও প্ৰত্যক্ষ কৰোৱায়। বিদ্যালয়খনত আয়োজিত প্ৰাক মাঘ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে।